তো সেয়াই আৰু a new day and a new vlog আজি দেখিছেনে অলপ সাজি কাচি ওলাইছোঁ আৰু সাজি কাচি নহয় এটা বস্তু বাকী আছে ৰ'ব চশমা মেইন ঘূৰিব গ'লে চশমা মেইন না মোৰ এতিয়াহে ঠিক আছে হেৰি আজি মানে কি সাজি কাচি ওলাইছোঁ যে মানে কি যিমান যি হওক মানে মানডেৰ পৰা ফ্ৰাইডেলৈকেতো হোটেলতে থাকোঁ মানে ভাতটো দিনত হোটেলতে খোৱা যায় ন মানে হোটেলৰ খানা খাই 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 মানে কিবা লগা হৈছে মানে এই আৰু অলপ মানে বাহিৰা বস্তু খাব পৰা নাছিলোঁ মানে কেতিয়াবা মন যায় ন মানে বাহিৰা অলপ মছলাদাৰ বস্তু কিবা কিবি তেনেকৈ খাব মন যায় মানে ধৰি লওক ফাষ্টফুড টাইপ বস্তু তো মানে সেই ফাষ্টফুড টাইপ বস্তু খাব মন গৈছে আজি আৰু বতৰটো ধুনীয়া ৰ'দ চ'দ দিয়া নাই তথাপিতো চশমাটোৱেই মেইন বাৰু ওলাই গ'লে আৰু মানে ঘৰত ৰাতি হ'লেও ন ৰাতি ঘৰত আহি মানে সেই ঘৰৰ ভাতেই খোৱা হয় বাহিৰা বস্তু ইমান দিন খোৱা নাই তো আজি ভাবিছোঁ যে অলপ মানে বাহিৰা বস্তু খাওঁ অলপ ভাল চাই কিবা যদি খাব পাৰোঁ ভাল লাগিব যাওঁ বলক বিচাৰি যাওঁ ক'ত কেনেকুৱা কি ভাল বস্তু পায় ওলাই যোৱাৰ আগত এবাৰ গুগলত মাৰি চাইছোঁ ৰ'ব মানে ওচৰত আশে পাশে মানে তেনেকুৱা মানে আউটলেট বা খোৱা জেগা ভাল ক'ত আছে এবাৰ ওলাইছে বাৰু কিবা কিবি এনেকৈ কিন্তু বহুত দূৰ প্লাছ আৰু এইবিলাকৰ দাম তাকেতো বলক ওলাই যাওঁ ওলাই গ'লে গম পাম চব কি ক'ত কি আছে হ'ব দিয়ক যি হ'ব বিচাৰিম আৰু ক'ৰবাত পালে এতিয়া হেৰি খাবা কি খাবা ক'ত খাবা সেইটো কোৱাচোন কি খাবা কোৱা সেইটো অলপ জানিব পাৰিলে ভাল ন তুমিহে জানা ক'ত খাবা ইমান যে তুমি ক'ত খাবা কৈ আছা ইমান যে কণ্টেণ্ট ক্ৰিয়েটাৰবিলাকে ফ্ৰীত খাব পায় তুমি পাইছানে আজিলৈকে কি ফ্ৰীত খাওঁ ফ্ৰীত মই ফ্ৰীত মোক ফ্ৰীৰ কথা খাবা খাবা ফ্ৰীকে পাই থাকে তুমি নোপোৱা একো ঠিক আছে বল আজি ফ্ৰীত খানা খাম বল কণ্টেণ্ট ক্ৰিয়েটৰৰ আচল পাৱাৰ দেখা নাইতো ফ্ৰীত খানা খা আজি আচল পাৱাৰ দেখাই আছোঁ বল খেলা হবে ধেমালিৰ মাজতে এটা চিৰিয়াছ কথা কৈ লওঁ মানে যোৱা বৃহস্পতিবাৰে এইখিনি বেলতলা বজাৰৰ মাজতে এই বেলতলা বজাৰ দি থাকোঁতে এগৰাকী মহিলাৰ মানে স্পট ডেথ হয় ইয়াতে মৃত্যু হয় কাৰণ সেই তাৰে ৱালবিলাক দিছে ছাইডৰ সেই ৱালবিলাক মানে ভাঙি গাতে পৰিছিল তো লগ মানে তেখেতৰ মৃত্যু হয় সেইদিনা পিকুৱে মানে দোকানৰ বজাৰ কৰিব আহিছিল সেই বজাৰ কৰাৰ ঠিক আধা ঘণ্টা পিছত মানে এই এক্সিডেণ্টটো হৈছে একদম মানে কি ক'ম পুলিচ যুগ না একো ধৰিব নোৱাৰি ক'ত কি হয় মানে একদম বেয়াও লাগিছে বহুত এতিয়া মুখখনেদি ক'লোৱে যে য'তে খাব যাম মানে ফ্ৰীত খুৱাব লাগিব মানে সেইটো টেনশ্যন নাই বাৰু আছে জেগা মানে এই বৰা চাৰ্ভিচত এখন ধুনীয়া ৰেষ্টুৰেণ্ট এখন আছে মানে কেফে টাইপ ফ্ৰীত কৰ্ণাৰ বুলি কয় এই তাতে লৈ যাব লগ তাতে ফ্ৰীত খানা পাম মই এটা জেগা আছে কিন্তু তুমি হেৰি বাচন ধুব লাগিব কিন্তু খোৱাৰ পিছত ফ্ৰীত খানা খাব বহুত চখ নহয় ফ্ৰীত খানা খাব এই এখন আছে এইখনত ফ্ৰীত দিব মোক ফ্ৰীত বুজিছা চাব নালাগে গৈ গম পাবা এইখন ফ্ৰীত কৰ্ণাৰ বুলি আছে এইখনত ফ্ৰীত দিব ব'লা চলো হয় ঠিকেই শুনিছে দিয়ক এইখন ৰেষ্টুৰেণ্টত ট্ৰিট কৰ্ণাৰত মোৰ কাৰণে খানা ফ্ৰী অকল মোৰ দেই আপোনালোকৰ কাৰণে নহয় মোৰ কাৰণে খানা ফ্ৰী তো আজি কি খাওঁ বলক চাই আহোঁ আগতে মানে গোটেই পৰিৱেশটো দেখাই দিম ধুনীয়া এখন ৰেষ্টুৰেণ্টৰ ভিতৰত চব আছে কিবা কিবি দেখাওঁ বলক তো ট্ৰিট কৰ্ণাৰখনত সোমাই আহিলোঁ আৰু এয়া পৱন আছে মানে মই কিন্তু যি খাওঁ চব ফ্ৰী দিব লাগিব দেই গোটেই ফ্ৰী কৈছে কিন্তু ফ্ৰী বুলি ফ্ৰী গোটেই ফ্ৰী কি আছে এতিয়া গোটেই দেখাই ল'ব লগতে পিছত কৈ খাই আছোঁ ভালকৈ তো সোমাই আহিয়ে প্ৰথমতে এইখিনি দেখিছে সেইখিনি ডাইনিং এৰিয়া হয় ইয়াত ধুনীয়াকৈ খোৱা লোৱা কৰিব পাৰে আৰু আমি বাৰু পিছত খাম সেইটো বাৰু পিছত হ'ব স্পেচিয়েলকৈ আৰু কিবা কিবি দেখাই আছোঁ আনফালে ইফালে মানে কি এইবোৰ চাওক বুফে চিষ্টেমত এনেকৈ কৰিব পাৰে বাৰু এতিয়া ৰেডি কৰা নাই আৰু এনেকুৱা কিবা কিবি আছে বেচিন চেচিন আছে এইফালে ট্ৰিট কৰ্ণাৰ আহিলে চবতছে মেইন এট্ৰেকশ্যনটো চকুত লগা বস্তুটো হ'ল এই পাৰ্টটো এইখিনি পাৰ্টি এৰিয়া বুলি কয় মানে ফটো চেল্ফি যি কয় ৰিল বনাই আপোনাৰ ইচ্ছা আৰু পাগল হৈ যাব এইখিনি চাই সোমাই আহি ডেক'ৰেশ্যনটো কিবা এটা ভাল লাগিছে চাওকচোন এটা সৰু চাই কোৱা এটা আছে মানে এটা বেলেগ এণ্টিক চাই কিবা এটা মানে বেছি ভাল লাগিছে এইফালে চাওক ফটো কৰ্ণাৰ এটা আছে ইয়াত ধুনীয়াকৈ ফটো উঠিব পাৰে বঢ়িয়াকৈ এইফালে চাওক এই টায়াৰকেইটা যে অলপ বেলেগ কনচেপ্টত বনাইছে চাওক এই টায়াৰকেইটাত বনাইছে লগতে চাওক এই কাপ ছিষ্টেমত বনাইছে যিহেতু মানে ৰেষ্টুৰেণ্ট হয় ন তো মানে কেফে টাইপ তো সেনেকুৱা আৰু এইবিলাক চাওক কটেজবিলাক দেখিছে এইবিলাক গেষ্ট হাউচ হয় একচুৱেলি নাম্বাৰবিলাক লিখা আছে চাওক 108 10 কিবা কিবি চব নাম্বাৰিং কৰা আছে এনেকৈ এইবিলাক গেষ্ট হাউচ হয় তো ইয়াত মানে থাকিব পাৰে সেই গেষ্ট হাউচৰ ওপৰত ভালকৈ পিছত দেখাম মই তো এইটোৱে এৰিয়া আৰু ইয়াতে ধুনীয়াকৈ মানে এতিয়া ৰ'দ পৰি আছে ন ইয়াত ধুনীয়াকৈ বহি আপোনালোকে ইয়াত ধুনীয়াকৈ চাহ তাহ খাব পাৰে বা টাইম স্পেণ্ড কৰিব পাৰে আৰু মজাকৈ ভাল লাগিছে পৰিৱেশটো কিবা এটা এইখিনিত এতিয়া কথাটো কোৱা যে ইয়াত খাবা নে ভিতৰত খাবা মানে ইয়াত ধুনীয়া গধূলি খাবলৈ ভাল কিন্তু ৰ'দৰ কাৰণে সেইটো হয় বাৰু একদম ধাৰাসাৰ ৰ'দ দি আছে না আজি ইয়াত খালে অলপ দিগদাৰ নহ'ব কি হয় মানে অৰিজিনেল নেমু নহয় অৰিজিনেল নহয় তো আমি ভিতৰতে খাম এতিয়া চাওক এইটো পৰিৱেশ আৰু এইখিনি এৰিয়া বাৰু ইমান সেই নাই তথাপিতো সজাইছে ধুনীয়াকৈ একদম চাওক ইয়াত মানে কি আৰু কিছুমান প্ৰগ্ৰেম ইয়াতে মানে বাৰ্থডে চেলিব্ৰেশ্যন কৰিব পাৰে বা ধৰি লওক কিবা এনিভাৰ্চাৰী এইবোৰ ইভেণ্টবোৰ ধুনীয়াকৈ কৰিব পাৰে আৰু ইয়াত ধুনীয়া ভাইব পাব তো সেয়াই আৰু মানে ক'ব গ'লে মানে 60-70জন মানুহৰ মানে পাৰ্টি গেডাৰিং বা ধৰি লওক বাৰ্থডে চেলিব্ৰেশ্যন এনিভাৰ্চাৰী এইবোৰ ধুনীয়াকৈ ইয়াত চেলিব্ৰেট কৰিব পাৰে আৰু এতিয়া বাৰু ৰ'দটোৰ কাৰণে বাৰু অলপ টিকটিকিয়া মোৰ কিবা লাগিছে সেইকাৰণে চায়াত আহিছোঁ কিন্তু মানে ধুনীয়া এটা পৰিৱেশ আৰু মোৰ কিবা এটা ভাল লাগিছে ওপৰত এইফালে দেখিছে এইটো এটা মানে গেষ্ট হাউচৰ ওপৰতো হেৰি কৰিব পাৰে আৰু ইফালে মানে এচি ৰুমো আছে ধৰি লওক এইফালেও ৰুম আছে এই ৰুমবিলাক অলপ পিছত দেখাম মই এইটো এটা পৰিৱেশ আৰু ধুনীয়া লাগিছে একদম মানে অলপ কিবা বেলেগ ভাইব পাইছোঁ আৰু ইয়াত কেতিয়াবা যদি ভালকৈ ঘৰ চৰ বনাওঁ নহয় এই চিষ্টেমতে বনাম মানে
কিবা এটা বেলেগ মজা লাগিছে দেই আৰু মানে কি ৰ'দটো নাথাকিলেতো বেছি ভাল লাগিলে হয় কিবা বেলেগ ভাইব পাইছোঁ ইয়াত মানে কি অলপ মানে ঠাণ্ডা বতৰ হ'লে বহি থাক আৰু বিন্দাছ এখন ধুনীয়াকৈ ইয়াত ফেন লগাই ল ধুনীয়াকৈ ডেটিং চেটিং মাৰা ছোৱালীৰ লগত আহিলে ভাল আৰু আপোনালোকে নাভাবিব যে ট্ৰিট কৰ্ণাৰখন অকল এখন ৰেষ্টুৰেণ্ট বা কেফে হয় ইয়াত বিভিন্ন এনেকুৱা ফেচিলিটি আছে আপোনালোকে যদি দূৰৰ পৰা আহি যদি অকল খাব খোজে অকল খাব নহয় ইয়াত থাকিবও পাৰিব চব ফেচিলিটি আছে ইয়াত চব দেখাই আছোঁ লাহে লাহে ইয়াত যিবোৰ ৰুম দেখিছে এই ৰুমবোৰ মানে কি দেখাব পাৰিলে ভাল আছিলে সেইকাৰণে মই দেখাম আপোনালোকক ভিতৰত কেনেকুৱা কি ফেচিলিটি দাম কেনেকুৱা গোটেই কৈ আছোঁ বাৰু চাবি আনিব গৈছে চাবিটো আনি লওক তাৰপিছত খোলকে দেখাই গানদাৰ কিয় আহে এইবোৰ বস্তু ভিতৰুৱা বস্তুবোৰ ৰুম খুলি দেখুওৱা খানা এনেই নেদেখায় মই থাকিব নেকি থাকা মই ঘৰত থাকিম মই মানে বাহিৰত ট্ৰিপ নহয় ন এইটো গুৱাহাটীতে আৰু বাহিৰত থাকেই নেকি নিজৰ ঘৰত থাকোঁতে তো এতিয়া বোলক ৰুম এটা দেখাওঁ বঢ়িয়াকৈ ৰুমকেইটা কিন্তু কিবা এটা ডিচিপ্লিন টাইপ লাগিছে যোনটো এটা ডেক'ৰাম ন বেলেগ কিবা এটা মানে এটা ফিল এটা আহিছে আৰু যদি এতিয়াতো বাৰু ৰ'দ দি আছে কিন্তু যদি বৰষুণ যদি দিয়ে ইয়াৰে পৰা যদি এটা মানে সেনেকৈ বৰষুণ পৰি থকা এটা সেই ফিলটো কেনেকুৱা এটা ফিল হয় ভাবকচোন ভাল লাগে এনেকুৱা মানে পিছলৈকে এনেকৈ সঁচাকৈ এনেকুৱা ঘৰ বনাম কেতিয়াবা ভাল লাগিছে দে মানে মই বাৰে বাৰে ভাল লগা শব্দটো কৈ আছে কাৰণ কিবা মানে মন চুই গৈছে গম পাই पवन ये यहाँ पे जितना भी रूम है कितना रूम है टोटल 13 रूम है 13 रूम है और मतलब कैसा है प्राइस वगैरह बोल दो तो क्या मतलब प्राइस ऐसे सिंगल रूम नॉन एसी का हमारा 1250 प्लस जीएसटी और अच्छा। एसी वाले सिंगल रूम एसी वाले का हाँ जिसमें गीजर एवरीथिंग होता है टीवी उसके लिए 1350 प्लस जीएसटी 12% जीएसटी होता है हमारे 12% जीएसटी 1350 होता है ना हाँ स्टैंडर्ड डबल रूम के लिए हमारे 1650 प्लस जीएसटी अच्छा और प्रीमियम डबल रूम के लिए 1900 प्लस जीएसटी और हाँ ये सुपर प्रीमियम वाला है वो पता है 2800 प्लस जीएसटी वो 20 थोड़ा ज़्यादा है थोड़ा ना बहुत और सपोज ये तो पार्टी एरिया है ना ये वाला अगर इसमें अगर सिर्फ पार्टी करना मतलब ये अगर ये एरिया बुकिंग करना है तो ये एरिया में कितना में प्राइस लगेगा अगर हमारे इधर जो भी पार्टी होता है मतलब हाँ। जो भी गार्डन एरिया और रेस्टोरेंट एरिया के लिए दोनों के लिए हम 5000 एस्टिमेट दे देते हैं 5000 में अच्छा मतलब रेस्टोरेंट मिला के ना अगर रेस्टोरेंट को इंक्लूड ना करके अगर ये पार्ट चाहिए तो मतलब ये गार्डन एरिया डिस्काउंट हो कुछ डिस्काउंट हो जाएगा ना उसमें अच्छा अभी रूम कहाँ पे है वहाँ पे है ना खाली रूम होगा ना अगर कोई होगा तो स्कैम हो जाएगा বেলেগ যি কি নহওক জাগাডোখৰ কিন্তু মোৰ একদম পচন্দ হৈছে দেই ভিতৰৰ পৰা এনেকুৱা লাগিছে কিবা মানে ট্ৰিপ চিপ মাৰিব আহিছোঁ নেকি একদম দাৰ্জিলিং এনেকুৱা লাগিছে মানে দাৰ্জিলিঙত এনেকুৱা টাইপৰ ৰুমতে আছিলোঁ মই যেতিয়া দাৰ্জিলিং গৈছিলোঁ ফ্ৰীকে খাৱাটো ফ্ৰীত দিব তাকো আৰু থাকাটো ফ্ৰীত লাগে হে চব মানে সুবিধা বিচাৰি থাকে তো আপোনালোকে যদি দূৰৰ পৰা আহিছে তেতিয়াহ'লে ইয়াত ধুনীয়াকৈ থাকিব পাৰে কি ধুনীয়াকৈ বিচনা কি আৰাম কি লাগে আৰু মানে এইবোৰ মানে ছুপাৰ প্ৰিমিয়াম মানে ৰুম হয় ছুপাৰ প্ৰিমিয়াম ৰুম তো এইবাৰ ৰুমৰ দাম মানে হেৰি হয় 2800 কিবা 2800 কিবা এটা হয় আৰু এটা দেখাম সেইটো মানে কম দামী আছে সেইটো হ'ল 1900 কিবা এটা হয় 1950 নে কিবা তেনেকুৱা মানে GST মিলাই তো মানে সেই আৰু ভাল লাগিছে কিবা এটা থাকি পৰিৱেশটো ধুনীয়া আৰু মানে মেইনলি ৰুমকেইটাতো ৰুমকেইটাই কিন্তু যোনকেইটা মানে বাহিৰৰ পৰিৱেশ ন আৰু মজা আৰু এইফালে বাথৰুম আছে বাথৰুমটো দেখাই দিওঁ বাৰু বাথৰুম দেখাই দিওঁ আণ্ডাৰ যাওঁ ধুনীয়া এটা পৰিৱেশ আন্ধাৰ হয় বাৰু এইটো এটা বঢ়িয়া ধুনীয়া আৰু ভাল লাগিছে কিবা এটা একদম যোনটো এটা নিট এণ্ড টাইডি ৰুম বুলি কয় ন সেই বস্তুটোৰ ফিলটো পাইছোঁ মানে ধুনীয়া এটা পৰিৱেশ ধুনীয়া টিভি চিভি আছে কাবাৰ্ড চাবাৰ্ড আছে ধুনীয়া এটা মানে টাইম স্পেণ্ড কৰিব পাৰে আৰু ছাপ'জ ধৰি লওক আপোনালোকে বিচনাত শুবলৈ মন নাই যদি এনেকুৱা যদি পকাত বা এনেকৈ ফ্ল'ৰত শুব মন আছে তেতিয়াহ'লে আপোনালোকে ইয়াত মেট্ৰেছ দি দিব ধুনীয়াকৈ সেইটো বাৰু এক্সট্ৰা চাৰ্জাৰ মেট্ৰেছখনৰ ইয়াত ধুনীয়াকৈ মেট্ৰেছতো আপোনালোকে শুব পাৰিব আৰু এইফালে যোনটো ৰুম আছে এই ৰুমটো হ'ল 1900 একেই বাৰু গোটেইখিনি খালি অলপ সৰু আৰু মানে ইয়াৰ যোনটো ফেচিলিটি আছে বাথৰুমটো দেখাই দিওঁ এবাৰ কি আছে খুলি কি মানে য'তে পা তাতে চান্স হা য'তে ষ্টাইল কৰি আছে আইনাত হা মানে চান্সত থাকা একদম চান্সত থাকা হা ষ্টাইল কৰিছে একদম উৰি থাকা মানে কি ক'ম আৰু এইবোৰ ধুনীয়াকৈ আছে আৰু পৰিৱেশ তেনেকৈ আৰু বাৰু কি গা ধুই অহা নাই যা বন্ধ কৰ সোমাই থাকেতে তালা মাৰি থ'ম তো এইটোৱে পৰিৱেশ ধুনীয়া কাপোৰ চাপোৰ আছে এটা ভাল ভাইব পাব আৰু এইটো 1900 টিভি চিভি আছে এতিয়া বৰক বেলেগ চাইডে যাওঁ আৰু যদি অকলে থাকিব মন ছিংগলকৈ তেতিয়াহ'লে ছিংগল ৰুম আছে লগতে এচিও আছে মই দেখাইছোঁ এইটো ৰুম চাওক এইটো ছিংগল ধুনীয়াকৈ ছিংগল বেড আছে ধুনীয়াকৈ টিভি চিভি আইনা চব আছে ধুনীয়া এটা ফেচিলিটি আৰু এইটো কাবাৰ্ড আছে ধুনীয়াকৈ ইয়াত থাকি হেৰি কৰিব পাৰে আৰু মানে দূৰৰ পৰা আহিলে চাপ'জ বেলেগ জেগাৰ পৰা আহিছে আপোনালোকে তো আহি ক'ত থাকিব তো এনেকুৱা জেগাত মানে ধুনীয়াকৈ থাকিব পাৰে ধুনীয়া এটা ভাইব পাব ধুনীয়া এটা হেৰি আৰু ভাল লাগিছে মই বাৰু মই যদি বাহিৰত হ'লো হয় গুৱাহাটী নহ'লো হয় বাহিৰত হ'লো হয় তেতিয়াহ'লে খবৰ পায়ে মই ইয়াতে আহিলোঁ হয় বাহিৰৰ পৰা মানে কিবা এটা মানে মন চুই গৈছে এই জেগাটো আৰু বাথৰুমটো আছে এইফালে চাওঁ বাথৰুমটো কেনেকুৱা একেই ন অঁ অলপ বাৰু সৰু বাৰু ছিংগল মানুহটো কিমান লাগে আৰু গা ধুবৰ পানী হ'লে পানী লাগে আৰু হাত ধুবৰ কাৰণে সেই লাগে বেলেগনো কি দৰকাৰ
আৰু ধৰি লওক আপুনি আৰু এজন লগৰ লগত আহিছে ফেমিলিৰ লগত অহা নাই তাৰ লগততো শুব নোৱাৰে আপুনি চিপকা চিপকি যেনেকৈ অপূৰ্ব আৰু হৰজ্যোতি এটা তো সিহঁতৰ কাৰণে কি কৰিম এনেকুৱা বেলেগ বেলেগ বেড আছে তো বেলেগ বেলেগ বেডত এনেকৈ শুব পাৰে বঢ়িয়াকৈ এতিয়া আচল প্ৰশ্নটো আহিল খানাটো ইয়াৰ কেনেকুৱা দাম কি পায় তো চাওক ইয়াত চাৰ্ট এখন মাৰা আছে ভেজ থালি 69 এগ থালি 89 চিকেন থালি 119 ফিছ থালি ইমান পৰ্ক থালি ইমান পনীৰ থালি ইমান থেংক ইউ তো এইখিনি মানে চাৰ্ট দেই মানে বেচিক্স বুলি ক'ব গ'লে আৰু এতিয়া মানে মেইন আমি যি খাম মোৰ বাৰু পইচা নালাগে মই ফ্ৰী না তো এইকাৰণে মেনুখন চাই ল'ব কি পায় ইয়াত চালা নেকি কি পায় কি খাবা কিয় খাই খাবলৈ जो खाने खाओ भाई তো মেনু চালা কি খাবা যি খোৱা কি খাবা এটা কাম কৰোঁ কি কৰিবা এটা থালি লৈ লওঁ থালি কি থালি কি চিকেন হায়দৰাবাদী বিৰিয়ানী পৰ্ক থালি আচ্ছা দুটা হ'ল সেই আৰু ম'ম' কি ম'ম' খাবা ম'ম' চাওঁ ৰ'বা কি আছে ম'ম' আছে এটা কাম কৰোঁ এই চিকেন আফগানী ম'ম' খাওঁ হা আফগানী ম'ম' খাই পোৱা নাই ন আফগানীটো নোখোৱা বস্তু খাব লাগে নতুন জেগাত সেইকাৰণে আফগানী ম'ম' তিনিটা আইটেম ন 1 টকা নিদিয়ে খাম চাৰিটাত অৰ্ডাৰটো দিলোঁ বাৰু কিন্তু হওঁতে টাইম লাগিব ন আৰু ৰ'দটো একদম চালিয়াকৈ দিছে ৰ'দ মানে হ'ল চশমাযোৰ মাৰি লওঁ এতিয়া মজাকৈ ইয়াতে চালাই ফটো মাৰিম মানে ইনষ্টাগ্ৰামত আপলোড দিব লাগিব না ইয়াতে বহি লওঁ ৰ'ব ফটো মাৰিব নাই ফটো চব হা ফটো মানে ফটোৱে মেইন আৰু এনেকুৱা জেগাত এই ট্ৰিট কৰ্ণাৰখনৰ মানে ব্ৰাঞ্চ বুলি ক'ব গ'লে ব্ৰাঞ্চ গুৱাহাটীত 5টা ব্ৰাঞ্চ আছে আৰু মানে বৰ্তমান মই বৰা ছাৰ্ভিচৰ ব্ৰাঞ্চটোতে আছোঁ ইয়াত আউটলেট যোনটো আছে আৰু এটা আছে গণেশগুৰিত আৰু তেনেকৈ বিভিন্ন জেগাত আছে আৰু গুৱাহাটীৰ বাহিৰত বুলি ক'ব গ'লে 3টা ব্ৰাঞ্চ আছে মানে প্ৰায় ক'ব গ'লে মানে 12-13টা ব্ৰাঞ্চ তেনেকৈ এভেইলেবল আছে গোটেই মানে অল অভাৰ আছামত আৰু মজা বস্তু এটা দেখিছোঁ মানে ক'ব গ'লে এইটো দেখিছে এইটো এটা কাপ ষ্টাইলত বনাইছে একদম টায়াৰটো হেৰি কৰি বনাই কালাৰ কৰি এইবিলাক হেণ্ডেল লগাই দিছে কাপৰ আৰু চামুচ এখনো আছে চামুচডাল ওলাব পাৰি তাৰমানে তো এইখন চামুচ তেনেকৈ চামুচ দি এইখন চামুচ দি খাব নোৱাৰে বাৰু এইখন চামুচ ইউজ কৰা নিষেধ আৰু এইফালে বহা চিষ্টেম এটা আছে ধুনীয়া ফটো পইণ্ট এটা চেল্ফি পইণ্ট এটা বহি বঢ়িয়াকৈ এনেকৈ শ্বাহৰুখ খানৰ দৰে ফটো মাৰক আৰু আপোনালোকক মই এটা বস্তু দেখাম হা এইফালে মানে 1 নম্বৰ 2 নম্বৰ ৰুম আছে এয়া 1 নম্বৰ 2 নম্বৰ ৰুম 3 নম্বৰ এনেকৈ মানে 4 নম্বৰটো ক'ত এইটো 4 নম্বৰ ইফালে এইটো 5 নম্বৰ হা ঠিক আছে চিৰিয়েলি গৈছে কিন্তু এই যেতিয়া 12 নম্বৰটো আহে 12 নম্বৰৰ পিছত দেখিছে ডাইৰেক্ট 14 নম্বৰ ৰুম এয়া 14 নম্বৰ ৰুম 14 নম্বৰ ৰুমৰ কাৰণটো কি গম পায়নে মানে 13 নম্বৰটোৱে 13 নম্বৰটোৱে বহুতে মানে আনলাকি বুলি মানা হয় সেইকাৰণে ৰুমৰ ক্ষেত্ৰত হওক ফ্লাইটৰ ক্ষেত্ৰত হওক য'তে হওক মানে 13টো মানে আনলাকি বুলি মানে মানা যায় সেইকাৰণে মানে প্ৰায় হোটেলবিলাকত 13 নম্বৰটো মানে ৰুম বা তেনেকৈ নাথাকে আৰু বিল্ডিংবিলাকত চাব 13 নম্বৰ লিফ্টটো নাথাকে সেইটো মানে বহুতে নাজানে মই কথাটো কৈ দিলোঁ সেইকাৰণে হঠাৎ মই মানে লক্ষ্য কৰিলোঁ মানে পিকুৰ লক্ষ্য কৰিলে তাই লক্ষ্য কৰিলে তো মানে মই ভাবিলোঁ হাই 12ৰ পিছত ডাইৰেক্ট 13 নম্বৰটো ক'ত তো সেনেকৈ মনত পৰিছে বাৰু 13 নম্বৰটো নাথাকে একচুৱেলি তো আমাৰ আইটেমকেইটা আহি গ'ল এয়া নুডলছ আছে এয়া চিলি চিকেন তাৰপিছত এয়া ম'ম' আৰু এয়া আছে মানে চিকেন থালি মানে পৰ্ক আছিল পৰ্কটো বাৰু নাপালোঁ এতিয়া শান্তি হা কোনটো খাবা হা একফালৰ পৰা তো ম'ম'টো ট্ৰাই কৰি চাওঁ কেনেকুৱা মানে বেলেগ দোকানতকৈ বেলেগ আউটলেটতকৈ কিবা এটা ভাল পাইছোঁ মানে ভাল লাগিছে মৰা এই দুটা যিহেতু কম্বো আছিল সেইকাৰণে এইটোৰ লগত এইটো মিক্স কৰি লওঁ বঢ়িয়াকৈ অলপ গ্ৰেভি লৈ লওঁ এই মিক্স কৰি খাম খালি এতিয়া বেলেগ যি কি নহওক মানে ৰেষ্টুৰেণ্ট হিচাপে মানে খানাটো কিন্তু মজা দেই চিকেনটো এবাৰ ট্ৰাই কৰি চাওঁ মজা পুৰা পেৰি দিছে আৰু খা জ্বলা এইখিনি যে খাইছা যে এই ভাত কেতিয়া খাবা চিকেন থালিটো খাব পাৰে আৰু মই এই এক বাতি মানে আধা বাতিও যোৱা নাই এক বাতি কিবাকৈ খাই আছোঁ চুচি চিকেন ম'ম' খালোঁ চিলি চিকেন নুডলছ খালোঁ পেটে ভৰি গ'ল এতিয়া ভাতটো খাব আছে ভাতটো বাৰু তাই খাই আছে ভাতটো খাই কেনেকুৱা লাগিছে টেষ্ট কেনে ঠিক আছে ন আমাৰ দোকানত এনেকৈ দিব পাৰিনে হয় নেকি আমাৰ দোকানত দালি এনেকৈ দিওঁ সেইটো বাৰু হয় একেই হৈছে বাৰু মানে ভাতটো মই দেৰিকৈ খাইছোঁ কাৰণ কি জানো ভাতটো সদায় খাই থাকোঁ ন সেইকাৰণে দেৰিকৈ খাইছোঁ এইবিলাক বস্তু মানে সদায় খোৱা নাযায় নহয় সেইকাৰণে এইকেইটা বস্তু টেষ্ট কৰি দিছোঁ আৰু পেটেই ভৰি গ'ল মোৰ এতিয়া এইখিনি বাকী আছে কিবাকৈ খাব লাগিব আৰু তাই নাখালে এতিয়া বাৰু মাংসটো টেষ্ট কৰি চাওঁ অলপ আছে যিহেতু এইটো ভাত নাখালে কি হয় মানে কি গেছ ফৰ্ম হৈ যাব ন ইমান যি ফাষ্ট ফুড টাইপ খাইছোঁ চাই লওঁ ৰ'ব এই খানাই যোৱা নাই লেফ্ট হেণ্ডেদি নোৱাৰোঁ বঢ়িয়া খাই উঠি ইয়াতে অলপ বহিলোঁ ৰ'ব একদম পেট চেট ফুল হৈ গ'ল
ৰ'দটো কমিছে ইয়াতে এতিয়া বহি ভাল লাগিছে তেতিয়া এতিয়া টিকটিকীয়া ৰ'দ মুখত পৰি আছিল এতিয়াহে অলপ আৰাম লাগিছে অলপ ৰেষ্ট লৈ লওঁ তাৰপিছত লাহে লাহে যাম আৰু বঢ়িয়া খানা একদম আল্টিমেট খানা হৈছে দেই ধুনীয়া খানা যদি আপোনালোকে আহিব বিচাৰে আহিব এড্ৰেছ যাব মই লাষ্টত কৈ আছোঁ আহিব মজা খানা মানে A1 খানা পাব ইয়াত তো যোৱাৰ আগত ইয়াৰ এড্ৰেছটো কৈ দিওঁ মানে কি বৰা ছাৰ্ভিচৰ যোনটো বন্ধ হৈ থকা পেট্ৰল পাম্প আছে ন সেই পেট্ৰল পাম্পৰ ছাইডতে এই ট্ৰিট কৰ্নাৰখন আছে বাকী গুগল মেপ জিন্দাবাদ তো বঢ়িয়াকৈ আইয়া খানা চানা হৈ গ'ল ক্লিয়াৰ পেট ভৰি গ'ল এতিয়া গম পালা ফ্ৰী খানা ক'ত ক'ত খোৱা এটা মানে হেৰি আছে মোৰ হা বাচন ধুই আহিছোঁ তাৰে সেই শেষ কৰোঁ কেনেকৈ জনাব হ'ব এইখন শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই